নমস্কাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল শ্ৰীমন্ত মোটিভেটৰলৈ আৰু আমাৰ পেজ শ্ৰীমন্ত দত্ত অনুশীলনলৈ। আজি আমাৰ মঞ্চলৈ এজন বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনিছো আৰু তেখেত হৈছে আমাৰ শ্ৰদ্ধাৰ অতি শ্ৰদ্ধাৰ আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক মহোদয় ডক্টৰ মাধুৰ্য মণ্ডিত বৰুৱা ছাৰ। নমস্কাৰ। নমস্কাৰ ছাৰ, বহুদিনৰ পৰা আপোনাৰ লগত কথা পাতিম বুলি ভাবি আছিলো। আপোনাৰ বিষয়ে বহুজন ব্যক্তিয়ে মোক কৈ আছিলে যে এটা মই সাক্ষাৎকাৰ ল'ব লাগে আৰু সেইকাৰণে আজি আহি আপোনাৰ ওচৰত উপস্থিত হ'লো। এতিয়া ছাৰৰ বিষয়ে জানিবলৈ আপোনালোকে যিবিলাক প্ৰশ্ন মোক কৰিবলৈ কৈছিলে সেই প্ৰশ্নবিলাককে মই আগবঢ়াই দিম আৰু তাৰ পাছতে এই আউনীআটী বিশ্ববিদ্যালয়ত আপোনাৰ সন্তানটিয়ে বা আপুনি কি কি অধ্যয়ন কৰিব পাৰিব, কেনেধৰণে আপুনি জীৱনৰ বাট বুলিব পাৰিব, সেই সকলোবিলাক কথা আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। তাৰ প্ৰথমতেই মই জানিবলৈ বিচাৰিম আপোনাৰ বিষয়ে কিছু কথা। মই যদি প্ৰথম প্ৰশ্নটো আপোনাক কৰোঁ যে আপোনাৰ জন্ম হোৱাৰ স্থান ক'ত আছিল? মোৰ জন্ম হৈছিল নগাঁৱত, নগাঁও চহৰত। আৰু আপোনাৰ পঢ়া শুনা তাতে হৈছিল? মোৰ পঢ়া শুনা নগাঁও চহৰতে। প্ৰাথমিক বিদ্যালয়ৰ পৰা একেবাৰে এই স্নাতক মহলালৈকে মই নগাঁও কলেজত, তাৰ পাছত মই গুৱাহাটী বিশ্ববিদ্যালয়ত MA পঢ়িবলৈ গৈছিলোঁ আৰু তাৰ পৰাই মই PhD কৰা। আৰু আপুনি MA আৰু PhD কৰাৰ পিছত প্ৰথম আপোনাৰ কৰ্মজীৱন ক'ত আৰম্ভ কৰিছিলে? মই প্ৰথম আচলতে মাষ্টাৰ ডিগ্ৰী মই ফলাফল ওলোৱাৰ আগতে, ৰিজাল্ট দিয়াৰ আগতেই মই নগাঁও গাৰ্লছ কলেজত এটা ছেছনৰ কাৰণে মই শিক্ষকতা কৰিছিলোঁ আৰু ঠিক সেই সময়তে মোৰ ফলাফল দিছিল আৰু তাৰপিছত মই নগাঁৱতে মোৰ এখন নিজা শিক্ষানুষ্ঠান গঢ়ি তুলিছিলোঁ, শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়। তাত প্ৰায় 15 বছৰমান সেই শিক্ষানুষ্ঠানখন মই পৰিচালনা কৰিছিলোঁ। আৰু আপোনাৰ তাৰ পৰা আপোনাৰ যাত্ৰা আৰম্ভ হ'ল আমাৰ আউনীআটী বিশ্ববিদ্যালয়ত নে আন কোনো? নাই, তাৰ পাছত মই 2017 চনত কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ সেই সময়ৰ আচাৰ্য হিচাপে নিযুক্ত হৈছিল গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভু। তেখেতে সেই বিশ্ববিদ্যালয়ত যোগদানৰ কাৰণে আমাক আমন্ত্ৰণ জনাইছিল। আমি সেই বিশ্ববিদ্যালয়ত প্ৰথম অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে আৰু পৰৱৰ্তী পৰ্যায়ত বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক, IQAC ডাইৰেক্টৰ ইত্যাদি আন বিভিন্ন দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিলোঁ। ছাৰ, মই পঢ়িবলৈ পাইছিলোঁ যে পৃথিৱীত যিজন ব্যক্তিয়ে সময়টো মেনেজ কৰিব পাৰে, টাইম মেনেজমেণ্টটো যিজন ব্যক্তিৰ থাকে তেওঁৱে সফল হয়। মই আপোনাৰ ক্ষেত্ৰত মই দেখোঁ, আজি যদি দেখিলোঁ আপুনি গুৱাহাটীলৈ গৈছে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সভাৰ কাৰণে, আকৌ পাছদিনাখন মই দেখিলোঁ আপুনি কোনোবা এখন ছেমিনাৰত আছে, আকৌ পাছবেলালৈ মই দেখিলোঁ আপুনি আমাৰ বিশ্ববিদ্যালয়ত আছে। এই সময়টো আপুনি কেনেকৈ ইমান সুন্দৰভাৱে মেনেজ কৰিব পাৰে? মই আচলতে অহৰহ সকলো কথাই খুব পজিটিভলি ভাবোঁ। কোনো কথাই মই নোৱাৰিম, নহ'ব ইত্যাদি নেতিবাচক ধাৰণা এটা মোৰ নাথাকে। গতিকে যেতিয়া বিভিন্ন স্তৰত বিভিন্ন ক্ষেত্ৰত দায়িত্বত থাকিবলগীয়া হয়, সাহিত্য সভাই কওক বা সাহিত্য একাডেমীয়ে হওক বা বিশ্ববিদ্যালয়তো দায়িত্বত আছোৱেই, বা তাৰ সমান্তৰালভাৱে মোৰ সৰুৰে পৰাই মই এটা কথা মই নিজে অনুভৱ কৰোঁ যে প্ৰত্যেক মানুহেই তেওঁৰ জীৱনকালত নিজৰ চৌপাশৰ সমাজখন আৰু নিজে থিয় হৈ থকা ভূখণ্ডটোৰ প্ৰতি ঋণ পৰিশোধ কৰিব লাগে। আৰু এই ঋণ পৰিশোধ হ'ব পাৰে তেওঁৰ নিজৰ যিখন কৰ্মক্ষেত্ৰ তাৰ জৰিয়তে সমাজ জীৱনলৈ কিবা আগবঢ়ায়। তো মই যিহেতু মোৰ এই সামাজিক জীৱনটোত মই বৌদ্ধিকভাৱে বা গৱেষণাৰ ক্ষেত্ৰখনত বা বিদ্যায়তনিকভাৱে কিছু কাম কৰাৰ পৰিকল্পনা কৰি লৈছিলোঁ, তাৰ মাজেৰে মই সমাজখনৰ বিভিন্ন স্তৰত বিভিন্ন সময়ত বিভিন্ন প্ৰক্ৰিয়াৰে জড়িত হোৱাৰ যিহেতু সুযোগবোৰ পাইছিলোঁ, তাৰ জৰিয়তে সেই কামবোৰ মই কৰিব লগা হয়। আৰু যেতিয়া মই যদি কিবা এটা কাম নকৰাকৈ ৰৈ যাওঁ, তেতিয়াহ'লে সেই কামৰ বোজাটো আৰু বেছি পৰিসৰটো পাছলৈ বাঢ়ে। গতিকে সেই মুহূৰ্ততে মই সংকল্পিত কৰোঁ নিজক, যাতে মই ইতিবাচকভাৱে সেই কামটো কৰি তুলি তাৰ পৰৱৰ্তী কামটো মই কৰি তুলিব পাৰোঁ। আৰু যিহেতু সামাজিক জীৱনত কি প্ৰতিষ্ঠানগত জীৱনতেই কওক, প্ৰতিটো কথাই বাধ্যবাধকতাৰ ভিতৰুৱা। গতিকে সেইফালৰ পৰা সেই কামখিনি মই কৰি তুলিহে তাত সুখী হওঁ। যদি ৰৈ যাওঁ তেতিয়াহ'লে তাত মই দুখ অনুভৱ কৰোঁ, যন্ত্ৰণা অনুভৱ কৰোঁ। আপুনি যিটো বৰডম সেইটোত অলপ ভোগে, একো যদি আপুনি নকৰাকে থাকে তেতিয়াহ'লে নিশ্চয় সেইটো হয়, মই খুব অস্বস্তিত ভোগোঁ যদি একো। আচলতে তেনেকুৱা সময় ক'বলৈ গ'লে নাহে, যিহেতু মই বিৰাম নাপাওঁৱেই। গম পাইছোঁ। আৰু আপুনি বহুখিনি কিতাপ এতিয়ালৈকে আপুনি লিখিছে, কিমানখনমান কিতাপ আপুনি লিখিলে এতিয়ালৈকে?
মোৰ কিতাপ বোধ কৰোঁ 30খনমান হ'ব, তাৰে 20খন গৱেষণা গ্ৰন্থ, যিখিনি তাত অসম ইতিহাসৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰৰ সাংবাদিকতাৰ ইতিহাস, ৰাম সৰস্বতী, শংকৰদেৱ, বেজবৰুৱা, বিভিন্ন বিষয়ত আচলতে গৱেষণাটোৱেই মোৰ মূল কাম বুলি মই ধৰি লৈছোঁ। আৰু তাৰ লগতে অসম ইতিহাসৰ যিবিলাক তথ্য এতিয়াও সন্মুখলৈ অহা নাই, সেইখিনি গৱেষণাৰ জৰিয়তে সন্মুখলৈ লৈ আনাত। 30খন গ্ৰন্থ আপুনি লিখিছে। হয়, হয়তো আমাৰ বাস্তৱ জীৱনত আমি এনে বহু ব্যক্তি লগ পাম যে এতিয়ালৈকে হয়তো 30খন গ্ৰন্থ পঢ়াই নাই। গতিকে 30খন গ্ৰন্থ লিখাটো ইমান সহজ কথা নহয়। আৰু আপুনি এষাৰ কথা মই কোৱা শুনিছিলোঁ যে আপুনি সদায় বিশ্বাস কৰে যে লাইফ আফটাৰ ডেথ, নহয়নে ছাৰ? সেই বিষয়ে অকণমান কৈ দিয়কচোন। এই কথাটো মই এনেকৈ ভাবোঁ কথাটো যে প্ৰত্যেক মানুহেই সাধাৰণতে মৃত্যুৰ সময়লৈকে আগুৱাই গৈ থাকে। আৰু মৃত্যুৰ সময়লৈকে আগুৱাই গৈ থাকোঁতে মানুহে জীৱনত খ্যাতি, যশ, স্বীকৃতি ইত্যাদি বিচাৰে। কিন্তু মই ভাবোঁ যে মানুহৰ জীৱনকালত থকা স্বীকৃতিটোতকৈ যদি আমি মৃত্যুৰ পাছৰ স্বীকৃতিটোৰ কথা ভাবোঁ, তেতিয়াহ'লে মানুহে জীৱনত খুব দায়বদ্ধতাৰ কাম কৰিব পাৰে। আপুনি আন নালাগে, যদি আমাৰ মানুহৰ আত্মাৰ চেতনাত ইতিমধ্যে ঠাই লোৱা যদি জুবিন গাৰ্গৰ কথা ভাবে, সেই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত জুবিন গাৰ্গক যিমান মানুহে স্মৰণ কৰিছে, ৰোমন্থন কৰিছে, যাক কেন্দ্ৰ কৰি মানুহে জীয়াই থকাৰ আধাৰ বিচাৰি পাইছে, জুবিন গাৰ্গৰ জীৱনকালত কিন্তু ইমানখিনি মানুহ জুবিন গাৰ্গৰ কাষ চপা নাছিল। তাৰ কাৰণ হৈছে যে জুবিন গাৰ্গে যিবোৰ কাম কৰি থৈ গ'ল, গীতৰ জৰিয়তেই, কেৱল গীত গোৱাটোৱেই নহয়, তেওঁ আচলতে সমাজৰ বিভিন্ন স্তৰত কাম কৰি থৈ গ'ল। এই যে কাম কৰি থৈ যাওঁতে মানুহৰ মৃতপায়ী সমাজখনক উজ্জীৱিত কৰি তুলিবৰ কাৰণে, সঁচা কথা সাহসেৰে ক'বৰ কাৰণে বিভিন্ন স্তৰত যেতিয়া সমাজখনৰ লগত তেওঁ জড়িত হ'ল, এই কথাবোৰ কৰাৰ মাজেৰে মানুহৰ অন্তৰত তেওঁ থিতাপি ল'লে। গতিকে সেইকাৰণে মই ভাবোঁ যে মৃত্যুৰ পাছত জুবিন গাৰ্গ আজিৰ তাৰিখত আটাইতকৈ শক্তিশালীভাৱে জীয়াই আছে। ঠিক তেনেকৈ প্ৰত্যেক মানুহেই গোটেই জীৱনটো সেই মৃত্যুৰ পাছৰ জীৱনটোৰ কাৰণে কাম কৰা উচিত, যাতে তেওঁ জীয়াই থকাটো সাৰ্থকতা প্ৰমাণ কৰিব পাৰে। এতিয়া ছাৰ আহোঁ বিশ্ববিদ্যালয়ৰ কথালৈ। সাধাৰণতে বহু ছাত্ৰ ছাত্ৰীৰ বিশ্ববিদ্যালয়ত পঢ়িবলৈ হেঁপাহ থাকে। হয়, কিন্তু কাৰোবাৰ আৰ্থিক সমস্যাৰ কাৰণে বা কাৰোবাৰ ঘৰুৱা আন সমস্যাৰ কাৰণে তেখেতলোকে পঢ়িবলৈ সুযোগ নাপায়। কিন্তু আউনীআটী বিশ্ববিদ্যালয় আমাৰ টিয়ক কলীয়াপানীত অৱস্থিত। গতিকে ইয়াৰ পৰা মই ধৰি ল'ব পাৰোঁ যে এইফালে মৰাণলৈকে আৰু এইফালে মই ভাবি ল'ব পাৰোঁ যে বোকাখাত দেৰগাঁওলৈকে যে এটা খুব ধুনীয়া সুযোগ পাব পৰাকৈ ছাত্ৰ ছাত্ৰীসকলে আমাৰ এই বিশ্ববিদ্যালয়খনি আছে। এতিয়া কথা হ'ল যে এই বিশ্ববিদ্যালয়ৰ বিষয়লৈ প্ৰথম মোৰ এটা প্ৰশ্ন হ'ব যে আজি ইয়াৰ পৰা মাষ্টাৰ ডিগ্ৰী লৈ এজন ছাত্ৰ বা ছাত্ৰী যেতিয়া ওলাই যাব, সেই চাৰ্টিফিকেটখন বা আন আন বিশ্ববিদ্যালয়সমূহৰ চাৰ্টিফিকেটখনৰ মাজত কিবা পাৰ্থক্য থাকিব নেকি? নাই, নাথাকে। এইকাৰণেই নাথাকে যে এই বিশ্ববিদ্যালয়ৰ যদিও ব্যক্তিগত খণ্ডৰ, ইয়াৰ বিত্তীয় বিষয়টোহে ব্যক্তিগত খণ্ডৰ। তাৰ বাহিৰে বিশ্ববিদ্যালয় অনুদান আয়োগ বা যাক UGC বুলি কয়, UGC বা অসম চৰকাৰৰ বা ভাৰত চৰকাৰৰ যিমানবোৰ যি ধৰণৰ নীতি নিয়মৰ আধাৰত আনবোৰ বিশ্ববিদ্যালয়, যেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় পৰিচালিত হয়, ঠিক তেনেকৈ আউনীআটী বিশ্ববিদ্যালয়ো চৰকাৰী নিৰ্দেশ আৰু UGCৰ নিৰ্দেশ মানি চলিব লাগে। গতিকে তাৰ আধাৰতেহে এই বিশ্ববিদ্যালয় পৰিচালিত। গতিকে ইয়াৰ যিখন চাৰ্টিফিকেট বা প্ৰমাণ পত্ৰ, সেইখন আন বিশ্ববিদ্যালয়ৰ সমপৰ্যায়ৰ। তাৰমানে আজি যদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এখন চাৰ্টিফিকেট লৈ কোনোবাই কলেজত অধ্যাপক কৰিব পাৰে, আমাৰ এইখন বিশ্ববিদ্যালয়ৰ পৰা পোৱা চাৰ্টিফিকেটো সমানেই পাৰে। হয়, মই জানো কথাষাৰ, কিন্তু এই প্ৰশ্নটো কাৰোবাৰ মনত উদয় হ'ব পাৰে বুলিহে মই আপোনাক কৈছোঁ। আচ্ছা ছাৰ, আপুনি কোন চনত এইখন বিশ্ববিদ্যালয়ত পঞ্জীয়কৰ দায়িত্ব গ্ৰহণ কৰিছে? মই 2024 চনৰ 18 অক্টোবৰত এই বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হিচাপে দায়িত্ব গ্ৰহণ কৰিছোঁ। মোৰ এটা ধাৰণা আছিলে যে যেতিয়া মই বিশ্ববিদ্যালয়লৈ আহিছিলোঁ যে ইয়াৰ বিল্ডিং কেনেকুৱা বা ইয়াৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ কেনেকুৱা, সেই বিষয়ে মোৰ বিশেষ একো আইডিয়া নাছিলে। কিন্তু ইয়ালৈ অহাৰ পিছত মই দেখিছোঁ যে যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতে হওক বা আন ক্ষেত্ৰতে হওক বহুখিনি ডেভেলপ হ'ল। সেইখিনি আপুনি অহাৰ পিছৰ পৰা হৈ আছে নে আগৰ পৰা অলপ আৰম্ভ হৈছে? আচলতে এই বিশ্ববিদ্যালয়খনৰ ৰূপকাৰ স্বপ্নদ্ৰষ্টা পুৰুষ বুলি যদি কওঁ, তেতিয়াহ'লে ইয়াত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ পূজ্যপাত সত্ৰাধিকাৰ, যিগৰাকী বিশ্ববিদ্যালয়ৰো মহামহিম আচাৰ্যৰ দায়িত্বত আছে, ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰভু। তেখেত আপুনি জানে যে তেখেত এগৰাকী বিদ্বান পণ্ডিত ব্যক্তি, মানে সাহিত্য সংস্কৃতিৰ পৰা আৰম্ভ কৰি
ধৰ্ম পৰম্পৰালৈকে সামগ্ৰিকভাৱে সকলো বিষয়তে তেখেতৰ পাণ্ডিত্য আছে, দখল আছে। তেখেতে আচলতে নতুন প্ৰজন্মটোৰ মাজত যে আধ্যাত্মিক চেতনা, বিশেষকৈ নৈতিক প্ৰমূল্যৰ যিটো দিশ, সেই দিশটোৰে যাতে সমাজ জীৱনৰ সকলো স্তৰতে সকলো পৰিপূৰ্ণ মানুহ হৈ উঠিব পাৰে, তাৰ পৰিকল্পনাৰ বিশ্ববিদ্যালয়খনৰ পৰিকল্পনা কৰিছিল। গতিকে এই বিশ্ববিদ্যালয়খনৰ যিটো পৰিকাঠামো, ইয়াৰ যিটো আন্তঃগাঁথনি বা অন্যান্য পৰিকল্পনা, এইবোৰ আচলতে তেখেতৰেই আছিল। কিন্তু যিকোনো কাৰণতে সেই সময়ত ইয়াৰ এটা স্থবিৰতা আছিল। গতিকে আমি অহাৰ পিছত তেখেতে আমাক যি ধৰণে দায়িত্ব অৰ্পণ কৰিছে, তেখেতৰ মাৰ্গদৰ্শন বা নিৰ্দেশ অনুসৰি আমি এই কামবোৰ আগুৱাই নিছোঁ। হৈছে। এতিয়া মোক আপুনি কওকচোন যে আমাৰ যিবিলাক চিলেবাছ ইয়াতে আছে, চিলেবাছ বুলি ক'লে মোৰ ভুল হ'ব, যিবিলাক কোৰ্চ আছে, সেই কোৰ্চবিলাক বি এৰ পৰা আৰম্ভ হৈছে, মাষ্টাৰ ডিগ্ৰী একেবাৰে PhD লৈকে আছে। হৈছে। এতিয়া আপুনি মোক BA লেভেলৰ পৰা কৈ যাওকচোন। আমাৰ BA লেভেলৰ তাৰ আগতে আমি আৰু এটা ক'ব লাগিব যে ইয়াত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ হিষ্ট্ৰী বা ৰুৰেল ডেভেলপমেণ্ট বা অসমীয়াৰো বিভিন্ন ধৰণৰ চাৰ্টিফিকেট ডিপ্ল'মা কোৰ্চৰ ব্যৱস্থাও আছে, PG ডিপ্ল'মাৰ ব্যৱস্থাও আছে, যিবোৰ চাৰ্টিফিকেট কোৰ্চত ধৰি লওক মেট্ৰিক পাছ কৰি আহি ইয়াত পাঠ গ্ৰহণ কৰিব পাৰিব। সেইবোৰ নিৰ্দিষ্ট বিভাগবিলাকে পৰিচালনা কৰে। আৰু অতি শেহতীয়াকৈ আমাৰ বিশ্ববিদ্যালয়ত এটা পাঠ্যক্ৰম প্ৰৱৰ্তন হৈছে, এইটো সম্পূৰ্ণ UGCৰ নীতিৰ আধাৰত কৰা হৈছে, যিটো 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম, যিটোত মেট্ৰিক পাছ কৰি সেইটো বিশেষকৈ পৰিৱেশ কলাৰ বিভাগত কৰা হৈছে আৰু লেংগুৱেজ ষ্টাডিজ ডিপাৰ্টমেণ্টত কৰা হৈছে, যিটোত মেট্ৰিক পাছ কৰিয়েই সেই 3 বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিব। তাৰপিছত ইয়াত আহি পেলাই এটা ব্ৰিজ কোৰ্চ কৰিব লাগিব, এবছৰীয়া। এই ব্ৰিজ কোৰ্চ কৰাৰ পাছত, এই সম্পূৰ্ণ ব্ৰিজ কোৰ্চটো সম্পূৰ্ণ হোৱাৰ পাছত তেওঁ BA থাৰ্ড ইয়েৰত এডমিশ্যন ল'ব পাৰিব। তাৰ পৰৱৰ্তী পৰ্যায়ত থাৰ্ড ইয়েৰৰ যিখিনি ক্ৰেডিট, সেইখিনি তাত একেলগে কাউণ্ট হ'ব, আৰু তাৰপিছত তেওঁ মাষ্টাৰ ডিগ্ৰী বা PhD লৈকে যাব পাৰিব, সেইটো ডিপ্ল'মা কোৰ্চলৈকে। আৰু ইয়াত ডিপ্ল'মা কোৰ্চৰ ক্ষেত্ৰত আপুনি মিউজিয়লজিৰ পৰা আৰ্কাইভলৈকে, পাব্লিক এডমিনিষ্ট্ৰেশ্যন, বিভিন্ন স্তৰত বা লেংগুৱেজ ষ্টাডিজৰ, লেংগুৱেজ ষ্টাডিজ বা ক্ৰিয়েটিভ ৰাইটিংছৰ তেনেকুৱাকৈ ডিপ্ল'মাৰ চাৰ্টিফিকেট কোৰ্চৰ আছে। আৰু পৰিৱেশ কলা বিভাগৰ তেনেকুৱাকৈ একাধিক প্ৰায় 6টামান চাৰ্টিফিকেটৰ ডিপ্ল'মা কোৰ্চৰ ব্যৱস্থা আছে, গীত, নৃত্য, বাদ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন স্তৰৰ। আৰু BA লেভেলৰ যিটো আণ্ডাৰ গ্ৰেজুৱেট NEP 2020ৰ আধাৰত যিটো আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ 4+1, অৰ্থাৎ 4 বছৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত এবছৰ তেওঁ PG কোৰ্চলৈ গুচি যাব পাৰে। সেইটোত আমাৰ ইতিপূৰ্বেই পাৰফৰ্মিং আৰ্টছ, ফিজিকেল এডুকেশ্যন এণ্ড স্পৰ্টছ, অসমীয়া, ছ'চিয়লজি এই ধৰণৰ বিভাগবিলাক আছে, যে হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সৰ, আৰ্ট এণ্ড কালচাৰৰ যিমানবোৰ ডিপাৰ্টমেণ্ট থাকিব লাগে, আমাৰ ইয়াত সেই প্ৰায় 14টামান ডিপাৰ্টমেণ্ট আছে। অতি শেহতীয়াকৈ বৈদিক ষ্টাডিজ আৰু এষ্ট্ৰলজি এই 2টা ডিপাৰ্টমেণ্ট অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত চাৰ্টিফিকেট ডিপ্ল'মা কোৰ্চৰ পৰা আৰম্ভ কৰি আণ্ডাৰ গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট কোৰ্চলৈকে থাকিব। আৰু পষ্ট গ্ৰেজুৱেট কোৰ্চতো ঠিক তেনেকৈ যিটো ট্ৰেডিশ্যনেল পষ্ট গ্ৰেজুৱেট 2 বছৰীয়া পাঠ্যক্ৰম, NEP 2020ৰ আধাৰত সেই এবছৰীয়া পষ্ট গ্ৰেজুৱেশ্যনটো আছেই, আৰু যিটো ট্ৰেডিশ্যনেল পুৰণা 3 বছৰীয়া গ্ৰেজুৱেশ্যন ডিগ্ৰী সম্পূৰ্ণ কৰি আহি মাষ্টাৰ ডিগ্ৰী পঢ়াৰ 2 বছৰীয়া পাঠ্যক্ৰম, সেইটো ব্যৱস্থা আছে। আৰু PhDৰ পাঠ্যক্ৰম ব্যৱস্থা আছে 12টা ডিপাৰ্টমেণ্টত, হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সৰ। আৰু বিশেষকৈ ফিজিকেল এডুকেশ্যন এণ্ড স্পৰ্টছ, লাইব্ৰেৰী ছায়েন্স, মাছ কম আৰু ৰুৰেল ডেভেলপমেণ্ট, এইকেইটা ডিপাৰ্টমেণ্টৰ এটা সুকীয়া বিশেষত্ব ইয়াত আছে। আৰু অতিৰিক্তভাৱে যিটো পাৰফৰ্মিং আৰ্টছ ডিপাৰ্টমেণ্ট, সেইটো ডিপাৰ্টমেণ্ট আছে। তাৰ যিটো এডমিশ্যন যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোত কিবা এণ্ট্ৰেঞ্চ দিব লাগেনে, নে ইয়াতে আহি তেওঁলোকে নিজৰ ডকুমেণ্ট ছাবমিট কৰিব লাগিব? প্ৰত্যক্ষভাৱে ইয়াতে আহি এতিয়ালৈকে ইয়াত যিটো নামভৰ্তিৰ ব্যৱস্থা, সেইটোত আমাৰ ৱেবছাইটৰ জৰিয়তেই হওক বা অফলাইন ইয়ালৈ আহি ফিজিকেলি এপ্লিকেশ্যন ছাবমিট কৰি তেওঁ এডমিশ্যন ল'ব পাৰিব। আৰু আমাৰ এই বিশ্ববিদ্যালয়ৰ এটা বিশেষত্ব, মই তুলনামূলকভাৱে অসমৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয় জানো, ৰাজহুৱা চৰকাৰী বিশ্ববিদ্যালয় জানো, তুলনামূলকভাৱে ইয়াত এই বিশ্ববিদ্যালয়ৰ যিটো মাচুল, এইটো একেবাৰেই ন্যূনতম। যেনে ধৰি লওক, ইয়াত নামভৰ্তিৰ বাবদ মাত্ৰ 3000 টকা, আৰু বাকী যিটো 6 মাহৰ ছেমিষ্টাৰ বা কোৰ্চ ফিজ, সেইটো 8000 পৰা 10000। গতিকে যিটো সাধাৰণতে আন বিশ্ববিদ্যালয়বিলাকতকৈ বহুত বেছি কম। আৰু যিটো PhDৰ পাঠ্যক্ৰমৰো ইয়াত মাত্ৰ 3.5 লাখ টকামানৰ ভিতৰতে গোটেই PhD পাঠ্যক্ৰম আপুনি সম্পূৰ্ণ কৰিব পাৰে। গতিকে সেইকাৰণে এই বিশ্ববিদ্যালয়ৰ যিটো বিত্তীয় পৰিকাঠামো, মাচুল আদিৰ ক্ষেত্ৰত, সেইটো মই ভাবোঁ যে সৰ্বসাধাৰণ শিক্ষাৰ্থীৰ কাৰণে যথাযথ। আৰু সেইটোত তাৰ উদ্দেশ্যটো হৈছে মহামহিম আচাৰ্য ডক্টৰ শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰভুৰ একান্ত ইচ্ছা যে সৰ্বসাধাৰণ স্তৰৰ যিখিনি অভাৱগ্ৰস্ত শিক্ষাৰ্থী, সেইসকল ইয়াত
পাঠ গ্ৰহণ কৰিব পাৰে আৰু শিক্ষিত হ'ব পাৰে আৰু এই পাঠ্যক্ৰমৰ লগত আমাৰ এটা বিশেষত্ব আছে সেইটো হ'ল ভেলু এডুকেশ্যনৰ যিটো পাঠ্যক্ৰম আমাৰ ইয়াত সকলো শিক্ষাৰ্থীয়ে সি চাৰ্টিফিকেট ডিপ্ল'মা UG PG PhD সকলোতে ভেলু এডুকেশ্যন এণ্ড আউনিটি ষ্টাডিজ বুলি এখন বাধ্যতামূলক পাঠ্যক্ৰম আছে যিটো 2 ক্ৰেডিটৰ অৰ্থাৎ 50 নম্বৰৰ পৰীক্ষা হয় আৰু এই পেপাৰখন ইয়াত ব্যৱহাৰিকভাৱে আধ্যাত্মিক বা নৈতিক প্ৰমূল্যৰ গোটেই দিশবিলাক সাধাৰণতে এজন শিক্ষাৰ্থীয়ে তেওঁৰ জীৱনকালত সমাজখনৰ প্ৰতি নিজৰ পিতৃ মাতৃৰ প্ৰতি নিজৰ শিক্ষাগুৰুৰ প্ৰতি আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু বিশেষকৈ শালীনভাৱে সমাজখনক কি ধৰণে প্ৰতিনিধিত্ব কৰিব পাৰে সমাজখনৰ কাৰণে কি ধৰণে চিন্তা কৰিব পাৰে নিজৰ বিবেকবোধলৈকে আত্মাৰ চিন্তা ভাৱনাৰ পৰা বিবেকবোধলৈকে কি ধৰণে নিজক খুব পৰিশীলিতভাৱে আগুৱাই নিব পাৰে তাৰ অনুশীলনৰ ব্যৱস্থা আছে তাৰ মানে আমি যদি কিছু বছৰ আগলৈ যাওঁ তেতিয়াহ'লে ধৰক ব্ৰিটিছ ভাৰতবৰ্ষলৈ অহাৰ আগত এনেকুৱা এটা ভাৰতীয় মানুহৰ শিক্ষা সংস্কৃতি আছিলে যে সেই শিক্ষা সংস্কৃতিয়ে এজন ব্যক্তিক মানুহ হিচাপে গঢ়ি তুলিছিল কিন্তু ব্ৰিটিছে আহি দেখিলে যে সঁচাকে মানুহ হিচাপে গঢ়ি তুলিবলৈ হ'লে তেখেতলোকৰ দাসত্ব স্বীকাৰ কৰিবলৈ মানুহ নাইকিয়া হ'ব গতিকে তেখেতলোকে শিক্ষাৰ পদ্ধতিটো সলনি কৰি পেলালে কিন্তু এতিয়া যিটো ইণ্ডিয়ান নলেজ চিষ্টেমৰ লগত আমাৰ বিশ্ববিদ্যালয়খনৰ মই যি পাঠ্যক্ৰমৰ বিষয়ে গম পালো সম্পূৰ্ণৰূপে জড়িত গতিকে নিশ্চয় আমাৰ এখন বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী কেৱল মানে বোলে মাৰ্কশ্বিট ইজ বম্বাষ্টিক মৰেলিটি ইজ নীল সেইটো নহয় যে মাৰ্কশ্বিটৰ ওজন বহুত গধুৰ হ'ব কিন্তু নৈতিকতা একেবাৰে শূন্য হ'ব সেইটো নহয় এইখন বিশ্ববিদ্যালয়লৈ যিসকল ছাত্ৰ ছাত্ৰী আহিব তেখেতলোকে নিজৰ মাৰ্কশ্বিটৰ ওজন বৃদ্ধি কৰাৰ লগতে তেখেতৰ নৈতিকতাৰ যিটো গুণ সেই গুণটো নিশ্চয় বৃদ্ধি কৰিব পাৰে এতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত যি আপোনালোকৰ সহযোগিতা বা এডমিশ্যনৰ পৰা আদি কৰি সেই সকলোবিলাক ক্ষেত্ৰত নিশ্চয় সন্তোষজনকভাৱে চলি আছে সম্পূৰ্ণ আৰু PhDৰ যিটো নেক্সট বছৰৰ কাৰণে এন্ট্ৰেন্স হ'ব সেইটো কোন মাহ মানত হ'ব সেইটো অক্টোবৰত আমি সাধাৰণতে কৰোঁ অক্টোবৰত আমি নটিফিকেশ্যন দিওঁ নৱেম্বৰত তাৰ এন্ট্ৰেন্সটো হয় গতিকে আমাৰ ৱেবছাইটতে নিশ্চয় পাব হয় আমাৰ ৱেবছাইটতে গোটেই ব্যৱস্থাবিলাক আছে মই যিসকল ব্যক্তিয়ে ভৱিষ্যতে PhD কৰিবলৈ বিচাৰিব তেখেতলোকক পুনৰবাৰ কৈ দিছোঁ যে অক্টোবৰ মাহত পেপাৰত নটিফিকেশ্যনটো ওলাই বা ৱেবছাইটত আপুনি সেই নটিফিকেশ্যনটো পাব আৰু তাৰ পাছতে নৱেম্বৰ মাহত আপোনাৰ এন্ট্ৰেন্সটো হ'ব গতিকে এন্ট্ৰেন্স এপিয়াৰ হ'ব লাগিব আৰু কোৱালিফাইড হ'লে নিশ্চয় আপুনি PhD এডমিশ্যন ল'ব পাৰিব আৰু বাকী যিসকল ছাত্ৰ ছাত্ৰী মই যিসকল ছাত্ৰ ছাত্ৰীয়ে ধৰক আধ্যাত্মিকতাৰে নিজক পৰিপুষ্ট কৰি জীৱনৰ বাটত বাট বুলিবলৈ বিচাৰিব তেখেতলোককো স্বাগতম জনাম আউনীআটী বিশ্ববিদ্যালয়লৈ আহক যে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ যি এক হেঁপাহ বা যি সপোন সেই সপোন কিন্তু সাকাৰ কৰিবৰ কাৰণে আউনীআটী বিশ্ববিদ্যালয়ে আপোনাৰ ঘৰৰ কাষতে অৱস্থিত হৈ আপোনাক সেই সুযোগ প্ৰদান কৰি আছে গতিকে সেই সুযোগ যদি আমি গ্ৰহণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে নিশ্চয় আমি কিবা এটা ক'ৰবাত নহয় ক'ৰবাত জীৱনত এদিন আমি উপলব্ধি কৰিম যে আমি কিবা এটা ভুল কৰিলোঁ গতিকে সময় থাকোঁতেই সেই ভুলটো কৰাৰ পৰা নিজকে আমি উদ্ধাৰ কৰিব লাগিব আৰু আমি যিবিলাক কোৰ্চৰ বিষয়ে ছাৰৰ লগত এতিয়া এই কথাখিনি আলোচনা কৰিলোঁ গতিকে তাত তেখেতলোকে অংশগ্ৰহণ কৰি নিশ্চয় জীৱনৰ বাটত বাট বুলিব পাৰিব ছাৰ আপোনাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ এই কথাখিনি বহুত আগ্ৰহেৰে মই জানিবলৈ আহিছিলোঁ আৰু এইটো আচলতে মই জনাতকৈ মোৰ কিছুমান শুভাকাংক্ষী আছিলে তেখেতলোকৰ এক তাগিদা আছিলে যে আপোনাৰ কাষলৈ মই আহিব লাগে এটা সাক্ষাৎকাৰ ল'ব লাগে আৰু আউনীআটী বিশ্ববিদ্যালয়ৰ ভিতৰুৱা যিখিনি কোৰ্চৰ পৰা আদি কৰি সকলোবিলাক কথা এই কথাখিনি মই তেখেতলোকক অৱগত কৰিব লাগে আৰু পুনৰবাৰ আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু শুভকামনা জনাইছোঁ বিশ্ববিদ্যালয়খন বিশ্বৰ দৰবাৰ জিলিকি উঠক আৰু ইতিমধ্যে জিলিকি উঠিবলৈ আৰম্ভ কৰিছে আৰু জিলিকি উঠক এয়াই আমাৰ শুভকামনা আপোনাকো ধন্যবাদ জনাইছোঁ যে আপোনাৰ পেজটোৰ ফালৰ পৰা এই বিশ্ববিদ্যালয়ৰ বিষয়ে সবিশেষ সমাজ জীৱনৰ সকলো স্তৰলৈকে বিয়পাই নিয়াৰ ক্ষেত্ৰত লোৱা এই ভূমিকাৰ বাবে কৃতজ্ঞ হৈছোঁ বিশ্ববিদ্যালয়ৰ ফালৰ পৰা